নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এইবাৰ আপুনি দলঙত উঠিলেও দিব লাগিব টোল কৰ টোল টেক্স আপুনি ভৰিব লাগিব দলঙেৰে পাৰ হলেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ ঘোষণা আজি মুখ্যমন্ত্ৰী গৰাকীয়ে এয়া ঘোষণা কৰিছে এইবাৰ আপুনি দলঙেৰে পাৰ হলেও কৰিব লাগিব টোল টেক্স ভৰিব লাগিব সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত আৰু ৰাজ্যত শীঘ্ৰেই মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোজী দলং শীঘ্ৰেই মুকলি কৰা হ'ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোজী দলংখন আৰু কিন্তু তাত আপুনি টোল টেক্স দিব লাগিব টোল গেট আপুনি পাৰ হ'ব লাগিব আৰু টোল টেক্স আপুনি দিব লাগিব কি বাহনে টোল গেটৰ মাসুল দিব লাগিব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোজী দলংখন আমি জনাবলৈ চেষ্টা কৰিম আৰু কি বাহনৰ বাবে প্ৰযোজ্য হ'ব টোল মাসুল কি বাহনৰ বাবে প্ৰযোজ্য হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে গধুৰ বাহন সমূহে ভৰিব লাগিব টোল মাসুল আৰু যিসমূহ গধুৰ বাহন আছে সেইসমূহ বাহনে ভৰিব লাগিব টোল মাসুল আৰু বাইক চাৰিচকীয়া বাহনে টোল মাসুল নিদিলেও আহিব পাৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে ট্ৰাক অথবা সুপাৰ সমূহে দিব লাগিব টোল মাসুল আৰু টোল গেটৰ যেটো মাসুল দিব লাগিব এই সমূহ বাহনে এনেদৰে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে যেটো এবাৰ আপুনি দলং পাৰ হলেও টোল টেক্স দিব লাগিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে কেইবাখনো বাহনে এতিয়া দিব লাগিব টোল টেক্স যেটো মুখ্যমন্ত্ৰী গৰাকীৰ এয়া বৃহৎ ঘোষণা দেখিবলৈ পোৱা গৈছে দলঙত উঠিলেও আপুনি দিব লাগিব এতিয়া টোল টেক্স আৰু এবাৰ দলঙত উঠিলেই দিব লাগিব টোল কৰ ভৰিব লাগিব টোল কৰ শীঘ্ৰেই মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোজী দলং আৰু সংযোগী দলং মুকলি কৰা হ'ব কিন্তু তাত থাকিব টোল গেট থাকিব তাত বুলি উল্লেখ কৰা হৈছে কি বাহনে টোল গেটৰ মাসুল দিব লাগিব হেয়াও আমি জনাইছো কি বাহনৰ বাবে প্ৰযোজ্য হ'ব টোল মাসুল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু বৃহৎ ঘোষণা কৰিছে আৰু উত্তৰ গুৱাহাটী আৰু গুৱাহাটী দলঙত থাকিব টোল গেট গধুৰ বাহনে ভৰিব লাগিব টোল মাসুল বাইক চাৰিচকীয়া বাহনে টোল মাসুল নিদিলেও আহিব পাৰিব যাব পাৰিব আৰু ট্ৰাক অথবা সুপাৰ সমূহে দিব লাগিব টোল মাসুল শীঘ্ৰেই মুকলি হ'ব এই দলংখন আৰু এই দলংখনত কিন্তু টোল গেট থাকিব আৰু টোল গেটত আপুনি ভৰিব লাগিব মাসুল মুখ্যমন্ত্ৰীৰ মন্তব্য আছে সন্দৰ্ভত হেয়া শুনাবলৈ চেষ্টা কৰিম হ'ব পাৰে নৱেম্বৰতো হ'ব পাৰে ছেপ্টেম্বৰতো হ'ব পাৰে কিন্তু জুলাইত এখেতসকলে কৰি দিম বুলি কৈছে আৰু যদি জুলাইত হসাই হৈ যায় তাহলে আগষ্টতে কৰি দিম মানে এটা সেই পৰ্যায়ত আহিছে আৰু আমি শেষ পৰ্যায়ত আহি সোমাইছো গতিকে এতিয়া বাকি এনে আপোনালোকক মই জনাব খুজিছো যে এই দলংখনেদি স্কুটাৰ মটৰচাইকেল গাড়ী এইবিলাক ফ্ৰী থাকিব কিন্তু ট্ৰাক আহিলে টোল ফ্ৰী দিব লাগিব অকল ট্ৰাকৰ কাৰণে আমি এই কাৰণে টোল ফ্ৰী ৰাখিম যাতে মহানগৰীত বহুত ট্ৰাক সোমাই পেলাই মহানগৰীৰ পৰিৱেশটো বেয়া নকৰে সেইকাৰণে ট্ৰাকটো টোল দি ট্ৰাক সোমাব কিন্তু গাড়ী মটৰচাইকেল এইবিলাকত কোনো চিটি বাছতো টোল নালাগে কিন্তু যদি নাইট সুপাৰ আহে তাতে লাগিব মানে যিখিনি সৰ্বসাধাৰণ মানুহ অহা যোৱা কৰে তাতে টোল নালাগে কিন্তু ট্ৰাক বা নাইট সুপাৰ নহলে গুৱাহাটীখন ৰাতি বহুত ভিৰ হৈ যাব মানুহে হাইৱে দি নগৈ সবে ইফালে সোমাই দিব কাৰণ আমি হাইৱেটো চলাই ৰাখিব লাগিব গতিকে সকলোৱে ভাবিব যে ইফালে ওলাই যাওঁ সেইকাৰণে পাণবজাৰ ফাঁচী বজাৰ নতুন এটা যানজট হ'ব সেইকাৰণে ট্ৰাক বা নাইট সুপাৰ এইবিলাকৰ ক্ষেত্ৰত আমাৰ টোল থাকিব কিন্তু বা আমাৰ নৰ্মেল বাছে হওক বা আমাৰ চাৰিচকীয়া বাহন দুইচকীয়া বাহন এইবিলাক বিনামূলীয়া হ'ব এতিয়ালৈকে ঠিক কৰা নাই কিন্তু আমাৰ উদ্দেশ্যটো হ'ল তেওঁলোক যাতে নাহে আমি বস্তুটো অহাটো বন্ধ কৰিব খুজিছো এনেই নহলে কি হ'ব গোটেই গুৱাহাটীৰ মাজত যিমান হাইৱেৰ পৰা কাৰণ গৌৰীপুৰৰ পৰা ইয়ালৈকে 6 মিনিট লাগিব সেইটোৰ সুবিধা লৈ পেলাই গোটেই ট্ৰাক মুভমেণ্টটো ইয়ালৈকে আহি যাব গোটেই গুৱাহাটীখন ট্ৰাকৰ এটা ভিৰ হৈ যাব আৰু ৰাতি বোলে নহয় ৰাতি আহক ৰাতি হলেও বহুত স্পীডত সোমাই আহিব যান বাহন এক্সিডেণ্ট বাঢ়িব সেইকাৰণে আমি ঠিক কৰিছো যে ট্ৰাকটো আমি সোমাবৰ কাৰণে এটা ফিজ কৰি দিম যাতে ফিজটো অলপ বেছিকৈ কৰি দিম যাতে তেওঁলোক আহিব নোৱাৰে কালেকশ্যনটো উদ্দেশ্য নহয় উদ্দেশ্যটো হ'ল যে ফিজটো যাতে নহয়